31 ডিচেম্বৰৰ নিশা পায়লৰ ফ্লেটত আহিছিল 4জন যুৱক। কিয় দুৱাৰ খোলাৰ চেষ্টা কৰিছিল? পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত মানৱজ্যোতি কোচ আৰু ৰাজ খাউণ্ডক আটক। প্ৰথমে চাওক 31 ডিচেম্বৰৰ পুৱাৰ ভাগৰ এই চিচিটিভি ফুটেজ, য'ত দেখা গৈছে মানৱ নামৰ এজনৰ সৈতে ফ্লেটত আছিল পায়েল। পায়েলৰ কোঠাৰ পৰা ওলাই আহিছে যুৱকজন আৰু পায়েলক আগবঢ়াই দিয়ে চাবি। তাৰ পিছত যুৱকজনে কাষৰ কোঠাটোত টুকুৰিয়ায়। তেনেতে পায়েলে প্ৰচণ্ড জোৰত নিজৰ কোঠাৰ দুৱাৰখন বন্ধ কৰি দিয়ে। এইবাৰ চাওক আনটো দৃশ্য। সময় তেতিয়া নিশা 12মান বাজি গৈছে। 4জন যুৱক পায়েলৰ কোঠাৰ বাহিৰত দুৱাৰ খোলাৰ চেষ্টা কৰিছে। দৰ্জা ভাঙি ফ্লেটত প্ৰৱেশ কৰে পায়েলৰ 2 বন্ধু মনোজ আৰু মানৱে। ভিতৰৰ দৃশ্য দেখি 3জনৰ মাজত কিবা কথা হয়। হয়তো পায়েলৰ মৃতদেহ দেখিছিল এইসকল যুৱকে। এতিয়া মূল কথাটো হৈছে 2 বছৰ পূৰ্বে পায়েল এই ফ্লেটটোলৈ আহিছিল। ৰাজ নামৰ এজন ব্যক্তিক স্বামী হিচাপে পৰিচয় দি ফ্লেটটো লৈছিল। কিন্তু শেহতীয়াকৈ ৰাজ আৰু পায়েলৰ ডিভোৰ্চ হোৱা বুলি কৈছিল ফ্লেটৰ আৱাসিক। লাহে লাহে পায়েলৰ জীৱনলৈ আগমন হৈছিল বহু বন্ধুৰ। 3 মাহমানৰ পূৰ্বৰ পৰা মানৱৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল পায়েলৰ। মনোজ দাস নামৰ এজন বন্ধু ফ্লেটলৈ সঘন আহ-যাহ কৰিছিল। ঘটনাৰ আগদিনাখন অৰ্থাৎ 30 ডিচেম্বৰৰ নিশা মানৱৰ সৈতে ফ্লেটত আছিল পায়েল। আৰু তাৰ পিছত সকলো ৰহস্য বৰ্তমানলৈকে। পায়েল শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ইতিমধ্যে প্ৰেমিক মানৱজ্যোতি কোচ আৰু স্বামী ৰাজ খাউণ্ডক আটক কৰে চানমাৰী আৰক্ষীয়ে। হয়তো শীঘ্ৰেই ভেদ হ'ব পায়েলৰ মৃত্যুৰ ৰহস্য। গুৱাহাটীৰ পৰা গৰিমা শৰ্মাৰ ৰিপৰ্ট, টাইম 8।